নমস্কাৰ শিক্ষাৰ্থীসকল, ইককচালে স্বাগতম জনাইছো। আশা কৰো তোমালোক ভালে আছা। আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ প্ৰথমটি পাঠ আমাৰ দেশৰ প্ৰশ্নসমূহ। যোৱা ক্লাছত আমি এই পাঠৰ 1ৰ পৰা 7 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিলো। আজি আমি 8 নম্বৰৰ প্ৰশ্নসমূহৰ পৰা আমি চাই যাম। আহাচোন কি প্ৰশ্ন আছে চাও। 8 নম্বৰ প্ৰশ্নটো আছে, তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালি ঘৰবোৰ পূৰ কৰা। এতিয়া ছন্দ মানে কি? ছন্দ মানে একে উচ্চাৰণ, একে যেন শুনিব যেন লগা শব্দ। এতিয়া চাবা তোমালোকে এই বে শব্দটো যেতিয়া আমি কৈছো তেতিয়া তাৰ লগত ছন্দ থকা শব্দ হৈছে কেশ। ঠিক আছে? প্ৰথম আখৰটো কিন্তু আমাৰ বেলেগ আছে। প্ৰথম যিটো আমাৰ বৰ্ণ আছে সেইটোও বেলেগ, পিছৰ বৰ্ণটো আমাৰ অলপ একে যেন শুনিবৰ কাৰণে। বেশ, কেশ, দেশ, শেষ। সেই শব্দটোৰ বৰ্ণটো নিমিলিব পাৰে, কিন্তু শুনিবৰ কাৰণে উচ্চাৰণটো যিটো হয় সেইটো শুনিবৰ কাৰণে একে যেন পাই কাৰণে এইটো ছন্দ থকা শব্দ হয়। বেশৰ আন এটা ছন্দ থকা শব্দ। এতিয়া আমি আৰু চাওঁ, ভৰা, তৰা, পৰা, কৰা। অৰ্থকেইটা তোমালোকে নিশ্চয় বুজিয়ে পাইছা। ভৰা শব্দৰ লগত তৰা, পৰা, কৰা মিলিছে। তাৰপিছত আছে হাড়। হাড়ৰ লগত কি মিলিছে চোৱাচোন। হাড়ৰ লগত মিলিছে গাৰ, পাৰ, জাৰ। যাৰ মানে কি? ঠাণ্ডা দিনত আমাৰ জাৰকালি বুলি কওঁ নহয়। গতিকে গাত, মাত, পাত, ভাত। হয়নে? অলপ একে যেন শুনিবৰ কাৰণে। গতিকে ছন্দ থকা শব্দবোৰ হৈছে এইবোৰে। গতিকে পিছৰ প্ৰশ্নটোলৈ আমি এতিয়া যাওঁ। পিছৰ প্ৰশ্নটো হৈছে শব্দৰ খেল খেলো আহা। এতিয়া আমাক এটা শব্দৰ খেল খেলিব দিছে। পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম কথা কৈছে 6টা আখৰ থাকিব লাগিব। যিটো শব্দ হয় এইটো 6 আখৰীয়া শব্দ। প্ৰথম আখৰটোৰ 3টা মিলি পৃথিৱী বুজায়। ঠিক আছে? তাৰপিছত শেষৰ 3টা মিলি সুন্দৰী বুজায়। তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাঠটিৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা। এতিয়া তোমালোকে কবিতাটো চালে ধৰিব পাৰিবা। মই ইয়াৰে উত্তৰটো কৈ দিছো। আমাৰ উত্তৰটো হ'ব ভুৱন মোহিনী। তোমালোকে উত্তৰটো ধৰিব পাৰিছানে? ভুৱন মোহিনী হৈছে উত্তৰটো। এই 6 আখৰ যুক্ত শব্দটো হৈছে ভুৱন মোহিনী। 1 2 3 4 5 6 6টা শব্দ আছে, 6টা আখৰ আছে এইটো শব্দত। এতিয়া এই প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়। এতিয়া প্ৰথম আখৰ 3টা, 1 2 3, 3টা মিলি পেলাই কি বুজাইছে? পৃথিৱী। ভুৱন মানে হৈছে পৃথিৱী। পৃথিৱীৰ আন এটা নাম ভুৱন। ঠিক আছে? তাৰপিছত কি বুজাইছে? শেষৰ 3টা মিলি সুন্দৰী বুজায়। শেষৰ 3টা কোনকেইটা আছিলে? 1 2 3, 3টা আখৰ মিলি কি মিলিছে? মোহিনী। হ'ব? আৰু কি কৈছে? তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। গতিকে তৃতীয় আৰু ষষ্ঠ আখৰ মিলি পেলাই মাখন বুজায় কৈছে। এতিয়া মাখন হলে কোনটো হ'ব? তৃতীয় হলে কোনটো হ'ব? 1 2 3, 9 আৰু 4 5 6, ননী। ননী শব্দটোৱে মাখনক বুজায়। মাখনৰ আন এটা নাম হৈছে ননী। গতিকে আমি উত্তৰটো ভালদৰে ইয়াতে পাই গলো। নিশ্চয় তোমালোকে বুজি পাইছা। আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ। এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা উকাৰ আঁতৰাই দিলে কি হ'ব? আমি শব্দটো কি পাইছিলো মনত আছে নহয় তোমালোকৰ? কি আছিলে? ভুৱন মোহিনী। এতিয়া কি কৈছে ইয়াতে? উকাৰ আঁতৰাই দিব দিছে। উকাৰ কোনটো? এইটো। হয়নে? উকাৰটো যদি আমি আঁতৰাই দিও তেনেহলে কি হ'ব জানানে? এইটো যদি আমি উকাৰটো আঁতৰাই দিও তেনেহলে কি হ'ব? প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটোৱে হ'ব কি? হ'ব। গতিকে এই আখৰটোৰ
যদি আমি উকাৰডাল নাইকিয়া কৰি দিও তেতিয়া আমি কি পাম জানানে আমি পাম হব চাবা দেই আমি কি পালো হব হয়নে এই শব্দটো আমি ইয়াতে লিখি দিছো ঠিক আছে এতিয়া শব্দটো আছিলে কি আমাৰ ভুৱন মোহিনী প্ৰথম দ্বিতীয় তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দ হ'ব গতিকে প্ৰথম দ্বিতীয় আৰু তৃতীয় আমি উকাৰডালটো নাইকিয়া কৰি দিলো হয়নে নহয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি উকাৰডাল আমাক নাইকিয়া কৰিব দিছে গতিকে উকাৰডাল নাইকিয়া কৰাৰ লগে লগে আমি কি পালো প্ৰথম দ্বিতীয় তৃতীয় প্ৰথম দ্বিতীয় আৰু তৃতীয় প্ৰথম দ্বিতীয় আৰু তৃতীয় প্ৰথম দ্বিতীয় আৰু তৃতীয় ভৱন ঠিক আছে আমি কি পালো ভৱন এটা পালো ভৱ এটা পালো ভৱন এতিয়া আমাক কি সুধিছে প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব এতিয়া আমাক কি কৈছে প্ৰথম আৰু শেষৰ আখৰ এতিয়া প্ৰথম আখৰটো কি আছিল ভ ভ পালো আৰু শেষৰ আখৰটো নি কি হ'ব এতিয়া উত্তৰটো ভনী গতিকে ভনী মানে ভগ্নী বুজোৱা শব্দটো হয় ঠিক আছে মানে ভন্তিক আমি ভনী বুলি কওঁ হয়নে নহয় গতিকে আমি এই শব্দটোৰ পৰা কেইটামান বেলেগ শব্দ পালো ঠিক আছে এতিয়া তোমালোকে উত্তৰটো ধৰিব পাৰিছা নিশ্চয় পিছৰ প্ৰশ্নটোলৈ যাও কবিতাত থকা জুৰিয়া শব্দবোৰ বিচাৰি উলিয়াই লিখিব দিছে ছাত্ৰ ছাত্ৰীসকল তোমালোকক জুৰিয়া শব্দৰ কথা কৈছিলোৱে মই আগৰ ক্লাছত বুজাইছো এতিয়া ৰিহা মেখেলা আছে আৰু কি আছিলে তোমালোকৰ মনত আছে নে আমি চাও আহা কি আছিলে ধন ধান্যে তাৰ পিছত আছে ৰূপে ৰখে জানজুৰি গুণগান মনচিত্তে মণি মনোৰমা গতিকে এইকেইটা হৈছে জুৰিয়া শব্দ ধন ধান্যে ৰূপে ৰখে জানজুৰি গুণগান মনচিত্তে আৰু মুনি মনোৰমা এইকেইটা হৈছে জুৰিয়া শব্দ লগতে আছিলে ৰিহা মেখেলা হ'ব এতিয়া জানো আহা কি দিছে চোৱাচোন তলৰ কবিতা ফাঁকিলৈ মন কৰা তলৰ কবিতা ফাঁকিত কি লিখিছে চোৱাচোন হুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ কবিতাটোত আছিলে নহয় ইয়াত হুকুলা শব্দটোৰ একে অৰ্থ সমাৰ্থক বুজোৱা শব্দবোৰ হৈছে বগা শুভ্ৰ শ্বেত আদি ঠিক তেনেদৰে জেউতি শব্দটোৰ একে অৰ্থ বুজোৱা শব্দবোৰ হৈছে পোহৰ দীপ্তি আৰু জ্যোতি আদি গতিকে ছাত্ৰ ছাত্ৰীসকল সমাৰ্থক শব্দ মানে কি তোমালোকক মই কৈছিলোৱে যিটো শব্দৰ অৰ্থ একে হয় ঠিক আছে এই হুকুলা শব্দৰ অৰ্থ হৈছে বগা শুভ্ৰ শ্বেত মানে আমি বগা বুলি ক'লে হুকুলা বুলিও ক'ব পাৰো শুভ্ৰ বুলি ক'লে আমি হুকুলা বুলিও ক'ব পাৰো বা শ্বেত বুলি ক'লে আমি হুকুলা বুলি ক'ব পাৰো আন এটা নাম হৈছে গতিকে জেউতিটো আমি কৈছো কি দীপ্তি পোহৰ জ্যোতি গতিকে এইকেইটা হৈছে সমাৰ্থক শব্দ ঠিক আছে এটা শব্দৰ আমি কেইবাটাও সমাৰ্থক শব্দ পালো হ'ব এতিয়া আমাৰ প্ৰশ্নটো কি দিছিলে শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰ সমাৰ্থক শব্দ লিখা গতিকে ইয়াতে কেইটামান আমাৰ শব্দ দিয়া আছে তাৰে আমি সমাৰ্থক শব্দ উলিয়াব লাগে তাৰ মানে এইকেইটা শব্দৰ অৰ্থ থকা একে অৰ্থ থকা শব্দ আমাক উলিয়াব দিছে ঠিক আছে এতিয়া আমি ইয়াৰে উত্তৰকেইটা চাওঁ আহা চাবা এতিয়া অৰুণৰ কি হ'ব বেলি তোমালোকক আগতে পঢ়াইছোৱে সূৰ্য দিবাকৰ ঠিক আছে এইকেইটা হৈছে অৰুণৰ আন সমাৰ্থক শব্দকেইটা গিৰি মানে হৈছে পৰ্বত পাহাৰ বুলিও ক'ব পাৰো মহিধৰ বুলিও ক'ব পাৰো জননীক আমি আই বুলিও ক'ব পাৰো মাতৃ বুলিও ক'ব পাৰো জন্মদাত্ৰী বুলিও ক'ব পাৰো ভৱনক ঘৰ বুলিও ক'ব পাৰো গৃহ বুলিও ক'ব পাৰো আলয় বুলিও ক'ব পাৰো সাজক আমি আবৰণ বুলিও ক'ব পাৰো বস্ত্ৰ বুলিও ক'ব পাৰো অলংকাৰ বুলিও ক'ব পাৰো ঠিক আছে গতিকে ইয়াৰে সমাৰ্থক শব্দকেইটাৰ আমি উত্তৰ বিচাৰি পালো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন বাক্য ৰচনা কৰা গতিকে ছাত্ৰ ছাত্ৰীসকল আমাক কেইটামান শব্দ দিয়া আছে সেই শব্দকেইটাৰ পৰা আমি বাক্য ৰচনা কৰিব লাগিব মই তোমালোকক উদাহৰণ স্বৰূপে দি দিছো তোমালোকে বেলেগ বাক্য লিখিব পাৰা হ'ব কি আছিলে অপূৰ্ব দিছে হয়নে চাহ বাগানৰ সৌন্দৰ্য অপূৰ্ব তাৰ পিছত কি দিছে
উদয় উদয় হৈছে বেলি পূব দিশত উদয় হয় আৰু যেতিয়া আমি বাক্য ৰচনা কৰো তেতিয়া আমি কি কৰিব লাগে জানানে শব্দটোৰ তলত আমি এনেকে এডাল চিন দিব লাগে যাতে আমি গম পাওঁ এইটো শব্দৰ জৰিয়তে আমি ইয়াৰ বাক্য ৰচনা কৰিছো তাৰপিছত উদয় বেলি পূব দিশত উদয় হয় মনোহৰ তেওঁৰ মনোহৰ ব্যৱহাৰে সকলোকে আকৰ্ষিত কৰে তোমালোকে নামো দিব পাৰা আৰু বা সৌন্দৰ্য থকা বস্তুৰো কথা ক'ব পাৰা প্ৰকৃতিৰ বস্তু ক'ব পাৰা গতিকে মনোহৰ শব্দটো আমি তাতে ব্যৱহাৰ কৰিব পাৰো জেউতি সূৰ্যই পৃথিৱীক জেউতি চৰাই মানে সূৰ্যই পৃথিৱীক জেউতি চৰাই মানে পোহৰাই তোলে চেনেহী অসম আমাৰ চেনেহী আই ঠিক আছে আলফুল মানে আলসুৱা ৰিমাই শেৱালি ফুলবোৰ আলফুলকৈ তুলি আনিলে গতিকে এইদৰে আমি বাক্য ৰচনা কৰিব পাৰো হ'ব গতিকে যিকেইটা শব্দ আছে তাৰে অৰ্থ বুজি পেলাই আমি বাক্য ৰচনা কৰিব লাগিব পিছৰ প্ৰশ্নটোলৈ যাওঁ কবিতাটোত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াব দিছে এতিয়া বিশেষণ শব্দ আৰু বিশেষ্য শব্দ কি আছিলে আমি চাওঁ আহাচোন অপূৰ্বৰ লগত আছিলে সাজ ঠিক আছে তাৰ পিছত আমি পাইছিলো মনোহৰৰ লগত আমাৰ দেশ সুমধুৰৰ লগত নাম চেনেহী আই এইকেইটা হৈছে বিশেষণ আৰু বিশেষণৰ লগত আছিলে বিশেষ্য ঠিক আছে গতিকে এই শব্দটো কি কৰা হৈছে বিশেষ্য শব্দটো বিশেষণ মানে কি আছিলে যেতিয়া বেছি অৰ্থপূৰ্ণ বুজায় বেছি গুণ গায় তেতিয়া সেইটো শব্দক বিশেষণ বুলি কয় আৰু নাম থকা শব্দবিলাকক আমাৰ কি বুলি কয় বিশেষ্য বুলি কয় গতিকে ইয়াৰে সংজ্ঞা তোমালোকে নিশ্চয় জানা আমি এইকেইটা শব্দৰ বিশেষণ আৰু বিশেষ্য শব্দ আমি একেলগে পাইছো কবিতাটোত হ'ব তাৰ পিছৰ প্ৰশ্নটোলৈ চাওঁ কি আছে প্ৰশ্নটো সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা গতিকে ছাত্ৰ ছাত্ৰীসকল কিছুমান শব্দ এনেকুৱা আছে যিবিলাক শব্দ অৰ্থ বেলেগ বেলেগ যদি শব্দটো আমি একে লিখো কিন্তু তাৰে অৰ্থ আমি বেলেগ বেলেগকৈ প্ৰকাশ কৰিব পাৰো ঠিক আছে এতিয়া সাজ শব্দটো আমি বেলেগ বেলেগ অৰ্থও পাওঁ কি অৰ্থ পাওঁ সাজৰ আমি পোছাক হিচাপেও পাওঁ ঠিক আছে পোছাক হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰো সাজটো আকৌ বাচন হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰো আকৌ সাজটো আমাৰ নিৰ্মাণ কাৰ্যটো আমি ব্যৱহাৰ কৰিব পাৰো গতিকে এই শব্দকেইটা বাক্যত আমি কিদৰে ব্যৱহাৰ কৰিম সেয়া আমি চাওঁ সাজ ভনিতাই দুৰ্গা পূজাত নতুন সাজ পিন্ধিলে হ'ব ভনিতাই দুৰ্গা পূজাত নতুন সাজ কিনিলে গতিকে আমি ইয়াতে পোছাক হিচাপে ব্যৱহাৰ কৰিছো সাজ শব্দটো আমি পোছাক হিচাপে ব্যৱহাৰ কৰিছো সাজ বাচন আমি খোৱাৰ পিছত সদায় সাজ ধুই ব্যৱহাৰ কৰিব লাগে গতিকে খোৱাৰ পিছত আমি বাচনসমূহ ধুই ব্যৱহাৰ কৰিব লাগে এইটো কথা কৈছে গতিকে সাজ শব্দটো ইয়াতে বাচন হিচাপে ব্যৱহাৰ কৰা হৈছে তাৰ পিছত কি কৈছে সাজ নিৰ্মাণ কৰ অৰ্থটো হৈছে ইয়াতে নিৰ্মাণ কৰ বাক্যটোত কেনেকে আছে বিদ্যালয়ত এটা নতুন পুথিভঁৰাল সাজ কৰা হৈছে নিৰ্মাণ কৰা হৈছে গতিকে এই একেটা শব্দৰে আমি তিনিটা বেলেগ বেলেগ অৰ্থ পালো আৰু সেই অৰ্থকেইটাৰে আমি তিনিটা বেলেগ বেলেগ বাক্য ৰচনা কৰিলো নিশ্চয় তোমালোকে ধৰিব পাৰিছা তোমালোকে বেলেগ বাক্য ৰচনা কৰিব পাৰা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পদ্যত পোৱা স্ত্ৰীলিংগ বুজোৱা অসম শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰো আহা গতিকে পদ্যত আমি কিছুমান স্ত্ৰীলিংগ শব্দ পাইছিলো কি পাইছিলো অসমা সুষমা গতিকে এই শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰিব দিছে ঠিক আছে এতিয়া ইয়াতে কি আছে অসম সৰল অচল বৃদ্ধ আৰু সুষম ঠিক আছে এইকেইটা আমি স্ত্ৰীলিংগ কৰো আহা স্ত্ৰীলিংগ কৰিবলৈ হলে আমি কি কৰিব লাগিব এই শব্দটোৰ পিছফালে আমি আকাৰ মাত্ৰা বহাব লাগিব আৰ মাত্ৰাটো বহা দিয়াৰ লগে লগে এইটো স্ত্ৰীলিংগ হ'ব ঠিক আছে আমি স্ত্ৰীলিংগ কৰো আহাচোন সৰল সৰলা হ'ব পিছত কি পালো
অচল অচলা বৃদ্ধ বৃদ্ধা তাৰপিছত সুষম সুষমা এই শব্দটো আমি পাইছোৱে কবিতাটোত গতিকে আমি পুলিংগৰ পৰা স্ত্ৰীলিংগ কৰিলো হ'ব তাৰপিছত প্ৰশ্নটোলৈ যাওঁ আহা জানো আহা কবিয়ে কবিতাটোত অপূৰ্ব অপূৰ্ব শব্দটোৰ ব্যৱহাৰ কৰিছে মানে বৈভৱ যেতিয়া ব্যাকৰণৰ সূত্ৰ মতে ৰৰ লগত যুক্ত হলে ব্যঞ্জন বৰ্ণটো দ্বিত্ব হয় মানে দুটা ব্যৱহাৰ হয় বৈভৱ দ্বিত্ব মানে হৈছে দুটা ব্যৱহাৰ কৰিছে যেতিয়া ৰৰ লগত যুক্ত হয় বৰ লগত যোগ হয় ৰ তেতিয়া কি হয় শব্দটোৰ আখৰটো যিটো বৰ্ণ হয় সেই বৰ্ণটো দুটা হৈ পৰে কিন্তু এতিয়া কি হৈছে জানানে বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণৰ উদ্দেশ্যে আগত ৰাখি এই দ্বিত্ব বৰ্জন কৰা হৈছে গতিকে আগতে কি আছিলে অপূৰ্ব তোমালোকক আগতেও কৈছিলো তাৰপিছত ইয়াক সৰল কৰা হৈছে সৰল কৰাৰ লগে লগে মানে সহজ কৰি দিয়া হৈছে অপূৰ্ব এতিয়া দুটা আখৰ বা বৰ্ণ বহুৱা নাই ব্যঞ্জন বৰ্ণটো দুটা হিচাপে বহুৱা নাই আগতে বৈভৱ আছিলে এফালে এতিয়া কিন্তু অকল এটা বহে আছে ঠিক আছে এটা বৰ্ণহে ব্যৱহাৰ কৰাইছে কৰ্ম ময়মম্ম এতিয়া কৰ্ম ঠিক আছে এতিয়া বাকি কেইটা আমি শব্দ চাওঁচোন তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো আমাক লিখিব দিছে ঠিক আছে এইকেইটা তোমালোকক পঢ়াইছিলোৱে এতিয়া তোমালোকে চোৱাচোন কি বুলি লিখিব পাৰো আমি এইটো দুৰ্বল গতিকে আমি কি লিখিব লাগিব দুৰ্বল আগতে বৈভৱ আছিলে এতিয়া খালি দুৰ্বল অৰ্জুন অৰ্জুন আছিলে গতিকে এতিয়া অৰ্জুন অৰ্জুনে হল হবনে তাৰপিছত আছে কৰ্দৈ কৰ্দৈ তাৰপিছত আছে পৰ্বত এতিয়া আমি পৰ্বত বুলি ব্যৱহাৰ কৰো তাৰপিছত কীৰ্তন তৈতত্ব আছিলে এতিয়া কীৰ্তন ত শৰ্মা আগতে ময়মম্ম ব্যৱহাৰ কৰা হৈছিলে এতিয়া মত অকল আকাৰ হ'ব আৰু ৰেফ হ'ব ঠিক আছে গতিকে আমি এইদৰে সৰল কৰিব পাৰো আশা ৰাখিছো তোমালোকে বুজি পাইছা অহা ক্লাছত আমি বাকি ৰৈ যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম আজি মাত্ৰ আমি 8 পৰা 16 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিলো ইমান সময় তোমালোকে মোক সহযোগিতা কৰাৰ কাৰণে তোমালোকলৈ ধন্যবাদ থাকিল নমস্কাৰ